মৰাণত প্ৰতিভাৱানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈৰ আত্মহননক লৈ চাঞ্চল্য প্ৰেমিকাক জনাই আত্মহনন কৰে কিশোৰগৰাকীয়ে শুক্ৰবাৰে সন্ধিয়া ঘৰত কোনো নথকা অৱস্থাত চিপ জৰি লৈ ফটিকাচোৱা আহোম গাঁৱৰ তুলন গগৈ একমাত্ৰ পুত্ৰ বিবেক গগৈ ৭০ বছৰে আত্মহননৰ খবৰ প্ৰথমে কিশোৰগৰাকী প্ৰেমিকাই বিবাহ সূত্ৰে কচুমাৰীত থকা কিশোৰজনৰ বাইকক ইনষ্টাগ্ৰামৰ জৰিয়তে মেছেজ কৰে যদিও বাইকে অনলাইন নথকাৰ বাবে মেছেজ চাবলৈ সক্ষম নহল ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ NIOS দশম শ্ৰেণীৰ ছাত্ৰগৰাকী পৰীক্ষা চলি আছে যদিও পৰীক্ষাত অৱতীৰ্ণ নহয় নিজকে শেষ কৰি দিয়ে ছাত্ৰজনে সম্প্ৰতি মৃতদেহ মৰাণ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে প্ৰেমিকাই মানসিকভাৱে হাৰাশাস্তি কৰাৰ বাবে বিবেক গগৈয়ে আত্মহননৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিবেক গগৈৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আমাৰ ঘৰৰ ফেমিলি মানে ভন্টি মই আৰু মোৰ মানুহজন আমি যদি ক'বাত যদি ৰেষ্টুৰেণ্টত যদি খাব যাওঁ মানে কি খাই যে হেতু পৰ্যন্ত তাইক ফটো মাৰি দিব লাগে ইমানে তাই সন্দেহবাজি কৰি তাক মানে মেণ্টেলি টৰ্চাৰ কৰি দিলে ভাইটি মানে ছোৱালী এজনীৰ লগত কথা পাতে আৰু তাই মানে কালি 7:39 মানত মোক ইনষ্টাগ্ৰামত মেছেজ দিছে আৰু মইতো তেতিয়া অনলাইন নাছিলোঁ মানে তাৰপিছত 8:10 মানে বৰমাই খবৰ দিছে যে ভাইটি এনেকুৱা হ'ল বুলি তাৰপৰা মই খকা খুন্দাকে দৌৰি মেলি আহিলোঁ তাৰপিছত মানে আহোঁতে মানে বাটতহে মই মানে মেছেজখিনি পাইছোঁ যে তাই এনেকৈ ছুইচাইড কৰিছে বা ঘৰত কোন আছে বা জল্দি ফোন কৰক ঘৰত ফোন কৰক সেনেকৈ মেছেজ দিছে মোক ইনষ্টাগ্ৰামত তাৰ মই তেতিয়ালৈকেতো ভাইটি চাগে নাই মই যেতিয়ালৈকে খবৰটো পাইছোঁ আৰু ছোৱালীজনী ইমানে তাক হেৰেছমেণ্ট কৰে মই এদিন মানে ঘৰলৈ নগৈ মই টাউনতে মই তাক গাখীৰ দিব আহিলোঁ ভাইটি টাউনতে আছিলে তাৰপিছত মানে ভাইটিক মানে মই কাণ চেপা দিলোঁ যে এক্সাম আছে তই কেলৈ পঢ়া নাই ঘূৰি ফুৰিছ বুলি তাৰপিছত তাই মানে কথা পাতি আছিলে তাৰপিছত আকৌ ঘূৰি আহি আকৌ মোক ফোন দিছে যে কৈ দেচোন বা মানে তই আছিলি বুলি সেনেকৈ ফোন দিছে মোক তাই কৈছে কি বেলেগ বুলি ভাবিছিলোঁ বোলে এনেকৈ মানে তাক হেৰেছমেণ্ট কৰি মেণ্টেলি বহুত টৰ্চাৰ কৰি থাকে তাৰপিছত ৰাস্তাত মানে গৈ থাকিলে সি বাইক চলাই যদি গৈ থাকে আমি মোক থৈ আহিব যদি কওঁ ঘৰত তাই মেছেজ কৰি থাকিলে মানে বাইকখন ৰখাই সি মেছেজ ৰিপ্লাই কৰে মানে ইমান তাক মেণ্টেলি সেইখিনি স্ক্ৰীনশ্বট মাৰি থৈছোঁ এইবোৰ চব একে দুখিছোঁ আৰু আমাক উচিত তদন্ত লাগে ভাল আপোনাৰ প্লেয়াৰ আছিলে সি বেষ্ট ফাইটাৰ কেইবাবাৰো পাইছে ষ্টেটত মেডেল পাবলৈ সক্ষম হৈছে কেইবাবাৰো পাইছে নেশ্যনেলো গৈছে আমি কথাটো শুনি বহুত দুখ পাইছোঁ আমি ভাল এজন প্লেয়াৰ হেৰুৱাইছোঁ আঘাত পাইছোঁ মনত আমি ভবা নাছিলোঁ যে তেনেকুৱা এটা প্লেয়াৰে মানে এনেকুৱা এটা কাম কৰিব এই 10 বছৰৰ পৰা খেলৰ লগত জড়িত আৰু কেইবাবাৰো মানে নেশ্যনেলো গৈছে মেডেলো পাইছে মেডেল পাবলৈ সক্ষম হৈছে মানে আজি 22 মাৰ্চ 2025 বৰ্ষ আমি এতিয়া মৰাণ থানাৰ চৌহদত আছোঁ মোৰ ভাগিন ল'ৰা প্ৰয়াত ফটিকাচোৱা আহোম গাঁও মৰাণ আৰু আপোনাৰ মৰাণ থানাৰ অন্তৰ্গত ডিব্ৰুগড় জিলা যোৱাকালি প্ৰায় 7:20 মানত তেখেতৰ ঘৰতে তেখেতে আত্মহত্যা কৰে আৰু আত্মহত্যা কৰাৰ সেই মুহূৰ্তত মানে ঘৰত কোনো নাছিল তেখেতৰ মাক আছে দেউতাক আছে আৰু দুগৰাকী বায়েক আছে ডাঙৰ বায়েকৰ ঘৰ কচুমাৰী আৰু সেই সময়ত বৰ্তমান মাক দেউতাক আৰু বায়েক কোনো নাছিল আৰু ঘৰত পেহীক আছিল আৰু তেখেতৰ এজন পৰিচিত ব্যক্তিয়ে প্ৰথমতে তেখেতক মানে ডিস্কভাৰ কৰে যে তেখেতে চিপ জৰি লৈছে আৰু তাৰপিছত পেহীয়েকক মাতে আৰু ক্ৰমান্বয়ে পৰিয়ালৰ বা আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে আহে তো আমি প্ৰথমতে কাৰণটো আমি ঠিক ধৰা পৰা নাছিলে কিন্তু পিছত মানে ফোনৰ যোগেদি আৰু আপোনাৰ ইনষ্টাগ্ৰামৰ চেটিং বা ফোন কলৰ যোগেদি আমি তথ্য পালোঁ আৰু তথ্য পালি আমি গম পালোঁ যে তেখেতৰ মানে প্ৰেমজড়িত এটা সম্পৰ্ক আছিলে তেখেত মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰী আৰু বৰ্তমান তেখেতৰ এনে ঘৰ গছপুৰীয়া তেখেতৰ ঘৰ গছপুৰীয়া গতিকে সিৰাজ তেওঁলোকৰ মানে গম পোৱা গৈছে যে তেওঁৰ লগত মানে প্ৰায় সম্বন্ধ মানে অকণমান মানে তিক্ত হৈ গৈছিলে আৰু ছোৱালীগৰাকী মানে দৈহিকভাৱে আৰু ফোন কলৰ যোগেদি আৰু মেছেজৰ যোগেদি বিভিন্ন মানে অতিশাজ্যা
চলাই আছিলে আৰু অৱশেষত মানে এনেকুৱা এটা মানে অনাকাংক্ষিত অপচি ল'বলগীয়া হ'ল। এজাহাৰত আপোনাক বাইটত আমি যিখিনি ক'লোঁ আমি সেইখিনিয়ে এজাহাৰত উল্লেখ কৰিছোঁ আৰু যিখিনি লাগতিয়াল তথ্য আমি এজাহাৰত লিখি দিছোঁ আৰু পৰৱৰ্তী আমি পুলিচক আমি এই বিষয়ে মানে তদন্ত কৰি ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ।